Guys, welcome to my YouTube channel. So, এটা মই এইটো নমে পাইছে এতিয়া নগাঁৱত আছোঁ বৰ্তমান ৱাইফহঁতৰ গাঁৱত ফুৰিবলৈ আহিছোঁ। তো গাইছ আজি এটা শিখৰ আনিব যাওঁতে গেহেৰা গেছ হৈ গ'ল। আপোনালোকেও জানি অলপ ভাল পাব আৰু মানে কণ্টেণ্টটো চাইও ভাল পাব। এনেকা আল্টি প্ৰ' মেক্স মানে এটা গেহেৰা গেছ হৈ গ'ল। মানে গাইছ জানে আপোনালোকে মোৰ ভিডিঅ'টো দেখাই পায় মই শিখৰ খাই ভাল পাওঁ কাৰণে মোৰ শিখৰে আনিব গৈছিলোঁ গাইছ দোকানলৈ। আপোনাৰ দোকানত গ'লোঁ শিখৰ আনিবলৈ। তাৰপিছত শিখৰ মানে ইয়াতেও একেই দাম গাইছ 12 টকা। তাৰপিছত গাইছ দোকানত গ'লোঁ 12 টকা লৈ। তাৰপিছত দোকানত গৈ কিনে এটা গেহেৰা গেছ গম পালোঁ গাইছ ইয়াতে বোলে গাইছ 2 টকীয়া 1 টকীয়া নচলে। গাইছ এনেকুৱা ক'তো অসমৰ কোনো জেগাত এনেকুৱা দেখাই নাই য'ত 2 টকা 1 টকীয়া নচলে। এখনে গাঁও যি দেখা পালোঁ গাইছ 2 টকীয়া 1 টকা নচলে। অসমৰ ইমান জেগা ঘূৰিলোঁ ক'তো দেখা নাছিলোঁ আজিলৈ 1 টকীয়া 2 টকীয়া নচলা। ইয়াতেই যি দেখা পালোঁ 1 টকীয়া 2 টকীয়া নচলা। এখন গাঁৱৰ নাম গাইছ হ'ল নগাঁও, হোজাই ডিষ্ট্ৰিক্ট পৰে আৰু এইখিনি জেগাৰ নাম হ'ল মদাৰতলী। গাইছ কেতিয়াবা আপুনি এইটো ৰাস্তা দি যালে আপুনি মদাৰতলীৰ একদিন দোকানত সোমাই চাব, তেতিয়া গম পাই যাব 2 টকীয়া 1 টকীয়া চলে নে নচলে। ময়ে হেৰাণ হৈ গ'লোঁ গাইছ, অসমতো যেন 2 টকীয়া 1 টকীয়া নচলা গাঁও আছে।